হেল্ল' গাইজ, একচুৱেলি মোৰ হিমালয়নখনৰ আজি থাৰ্ড ছাৰ্ভিচিং হয়। 10,000 ৰানিং হ'ল। সেয়ে থাৰ্ড ছাৰ্ভিচিং কৰিবলৈ আহিলোঁ বাইহাটা চাৰিআলিৰ ৰয়েল এনফিল্ড ছাৰ্ভিচ চেণ্টাৰত। একচুৱেলি মোৰ বাইকখনৰ এটা নহয় দুটা প্ৰব্লেম আছিলে। এটা হ'ল হেণ্ডেলটো খুব জাম হৈ থাকে আৰু গাঁতত পৰিলে ঠাপকৈ উঠে, মানে ছিগি যাব এনেকুৱা অনুভৱ হয়। আৰু দ্বিতীয়টো হ'ল ইঞ্জিনৰ এটা নইজ এটা আহি থাকে, কিট 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 এনেকুৱা শব্দ এটা আহি থাকে। মানে গাড়ী চলাই থাকিলে সেইটো বহুত অশান্তি লাগি থাকে। তো এইখিনি কৰিবলৈ মই আজি আহিলোঁ ইয়াতে। তো ইয়াৰ লগতে গোটেইখিনি মবিল চবিলৰ পৰা আদি কৰি এয়াৰ ফিল্টাৰৰ পৰা আদি কৰি গোটেইখিনি মোৰ চেঞ্জ কৰিব এতিয়া। মোটামুটি কাম গোটেইখিনি ক্লিয়াৰ হৈছে, অকণমান বাকী আছে এইখিনি হৈ গ'লে মোৰ ক্লিয়াৰ। এতিয়া ইহঁতে মবিল ভৰাই আছে। আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।